এটা নতুন ভিডিঅ' আপোনাৰ স্বাগতম জনাইছোঁ। আজি যিখন গাড়ী লৈ আনিছোঁ সেইখন গাড়ী হৈছে আপোনাৰ অশোক লিলেণ্ডৰ 4825। এইখন গাড়ী গুৱাহাটী অসমত আছে। তো এইখন গাড়ী কাৰণে আপোনালোকে মাত্ৰ 30 লাখ টকা খৰচা কৰিলেও নতুন গাড়ী যদি কিনিব যায় মোটামুটি বহুত দাম পৰে আৰু গোটেইকেইটা টায়াৰৰ পৰা নতুন পাব। তাৰপৰা গাড়ীখন দেখাই দিওঁ। এখন হৈছে গাড়ী, আপোনালোকৰ সন্মুখত চাই লওক। ঠিকে আছে গাড়ী, ইয়াৰ হিন্দী ভিডিঅ' বনাইছোঁ, শ্বৰ্ট ভিডিঅ' বনাইছোঁ, চাই ল'ব পাৰে। তো 16টা টায়াৰ নতুন আপোনালোকৰ কাৰণে লৈ আনিছোঁ। 16 টায়াৰ নতুন পাব। এতিয়া দেখিছে টায়াৰকেইটা বেয়া হয়, কিন্তু আপুনি 16 টায়াৰ নতুন পাব। টেনশ্যন ল'ব নালাগে। আৰু 28 ফুট লম্বা, ফাইনেন্সৰ সুবিধা আছে। অসমৰ মানুহ হ'লে বেছি ভাল। তো এইটো হৈছে গোটেই গাড়ীখন। তলৰ পিনে এবাৰ দেখাই দিওঁ। যি আছে আপোনালোকৰ সন্মুখতে আছে, চাই লওক। বেলেগ প্ৰব্লেম একো নাই। গাড়ী ঠিকে আছে, খালি আপোনালোকে ইয়াত আহিব লাগে আৰু গাড়ীখন পাৰচেজ কৰিব লাগে। তো মাত্ৰ 30 লাখ টকাত এইখন গাড়ী 16 চকা আপোনালোকৰ কাৰণে লৈ আনিছোঁ। আপোনালোকে আহক আৰু গাড়ীখন পাৰচেজ কৰক।